বেকিয়ে উচুপিছে মাফিয়াৰ অত্যাচাৰবোৰ সহ্য কৰিব পৰা নাই বেকি নয়ে বেকিৰ বক্ষ উদং কৰি একাংশই লুটিছে নিয়ন্ত্ৰণৰ বাহিৰত খনন কাৰ্য চলিছে বেকিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলত বালি মাফিয়াৰ সন্ত্ৰাস বেকি নৈখনৰ অৱস্থা এবাৰ ভালকৈ চাওক 25খন এক্সকেভেটৰ 3খনকৈ ফকলেণ্ডেৰে দিনে নিশাই চলিছে অবাধ খনন মনিকা ব্ৰহ্মৰ নামত আছে মহলটো বৈধ মহলত অবৈধ কাৰবাৰ চলি আছে কেইজনমান নেতাৰ পৃষ্ঠপোষকতাত হিল বালি সৰবৰাহ হৈছে বেকি নৈৰ পৰা এই পলাই মানে যিবিলাক মানে খনন কাৰ্য চলাই আছে ইয়াৰ ফলত তাৰ মানে কি হৈছে প্ৰত্যেক বছৰে বছৰে তাৰ মানে আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ বাৰীৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে যাতে আমি তাৰ মানে প্ৰশাসনক এইটোৱে দাবী জনাও যাতে ইয়াত কি নহয় এই খনন কাৰ্যবোৰ নচলে আৰু এই খনন কাৰ্যৰ ফলত আমাৰ বিভিন্ন অসুবিধাৰ মানে সৃষ্টি হৈছে আৰু এইটো অনতিপলমে তাৰ মানে বন্ধ কৰাৰ কাৰণে চৰকাৰক মানে হেৰি কৰিব লাগে বাক্সা জিলাৰ এলেঙামাৰীত খহনীয় প্ৰতিৰোধৰ বাবে জিঅ'বেগৰ কাম সম্পাদন হৈছিল কেইবা কোটি টকীয়া এই অভিলাষী আঁচনিও এতিয়া ৰখাতলে যাব কাৰণ জিঅ'বেগৰ নিচেই কাষতে খনন অব্যাহত ৰাখিছে গেংটোৱে হিল বালি মাফিয়া চক্ৰই বেকি নৈত বৃহৎ বান্ধেৰে ভেটা দি চলাই গৈছে খনন অবৈধ খননৰ ফলত পুনৰ গৰাখহনীয়াই নিক্ষেপ কৰাৰ ভয়ত আতংকিত হৈ পৰিছে নৈপুৰীয়া ৰাইজ হয় হয় মানে জিঅ'টেকৰ যিটো বান্ধ আছে এই বান্ধবিলাক এটা টাইমত তাৰমানে ভাবুকিৰ সৃষ্টি হ'ব আৰু মানুহৰ যিটো বসতি তাৰমানে নাইকিয়া হৈ যাব এটা সময়ত ছিন্ন বিচ্ছিন্ন হৈ যাব মানে এই কাৰ্য চলাই আছে এতিয়ালৈকে গম পোৱা নাই বা এইখিনি মানে প্ৰশাসনে ইয়াৰ তদন্ত কৰি তাৰমানে উচিত মানে হেৰি এটা কৰিব লাগে 2004 আৰু 2007 চনৰ প্ৰলয়ংকাৰী বানত গৰাখহনীয়াৰ সৈতে সহবাস কৰা নৈপুৰীয়া ৰাইজৰ ইতিমধ্যে হাজাৰ হাজাৰ বিঘা খেতি বাসগৃহ বিদ্যালয় মন্দিৰ মছজিদ যা গৈছে বেকিৰ বুকুত সকলোবোৰ দেখিও চকু মুদা পুলিৰ ভাৱত বাক্সা জিলাৰ বন বিষয়া আৰক্ষী প্ৰশাসন পৰিবহণ বিভাগ কিংবা দল সংগঠন হালবাৰী আঞ্চলিক বন বিষয়া আৰু গোবৰ্ধনা খণ্ড বন বিষয়াগৰাকীৰ ভূমিকা শূন্য কিয় বনজ সম্পদ এইদৰে মুকলিকৈ লুণ্ঠন চলাবলৈ দিয়াৰ উদ্দেশ্য কি বন বিষয়াৰ দায়িত্ববাহী বন বিষয়া কেইগৰাকীৰ পৰিচয় আসাম টক্সে পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে দেখুৱাব হালবাৰীৰ পৰা সাদেক আলীৰ ৰিপৰ্ট আসাম টক্স